হেল্ল' গাইজ, আজি এটা শুভবাৰ্তা সমাজখনলৈ প্ৰেৰণ কৰিব বিচাৰোঁ। যিহেতু প্ৰাথমিক শিক্ষক হিচাপে আজি 10 বছৰ কৰ্মৰত নিজৰ অভিজ্ঞতা, সেইফালৰ পৰা কিছু নিজৰ অভিজ্ঞতা হৈছে আৰু সেই অভিজ্ঞতা আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বিশেষকৈ যেতিয়া আমাৰ কণ শিশুসকলক অভিভাৱকসকলে নামভৰ্তি কৰিব লগা হয় বিদ্যালয়ত, অভিভাৱকসকলে মন দি শুনিব, এইটো বৰ প্ৰয়োজনীয় কথা। আপোনালোকে স্কিপ নকৰিব, মন দি শুনিব, যাৰ কাৰণে আপোনালোকে এটা সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰিব। যেতিয়া নামভৰ্তি কৰিবলগীয়া হয় সেই সময়ত আমাৰ অভিভাৱকসকলে ভাবে যে মই আছামিজ মিডিয়ামত দিম নে ইংলিছ মিডিয়ামত দিম। এতিয়া কথা হ'ল, আমি আছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম দুয়োটাতে পঢ়োঁতেনে আমাৰ কণ শিশুসকলৰ, শিক্ষাৰ্থীসকলৰ কি কি সুবিধা আৰু অসুবিধা হয়, এই কথাবোৰ অকণমান আলোচনা কৰিম। যেতিয়া আমাৰ ইংৰাজী মাধ্যমত নামভৰ্তি কৰা হয়, তেতিয়া কি হয়, আমাৰ শিশুসকলৰ মাতৃভাষা অসমীয়া। গতিকে এই কথাটো আমি সকলোৱে, যিসকল শিক্ষক আচলতে শিক্ষকসকলে সকলোৱে জানে, কিন্তু অভিভাৱকসকলে এই বিষয়ে নাজানে যে মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিলে যিটো বৌদ্ধিক বিকাশটো ক্ষীপ্ৰ হয়। আপোনাৰ সন্তানৰ বৌদ্ধিক বিকাশটো ক্ষীপ্ৰভাৱে হ'ব, সোনকালে তেওঁ বুজি পোৱা হ'ব বহু কথা। কিন্তু যেতিয়া তাক আপুনি ইংৰাজী মাধ্যমত দিব, আপুনি দেখিব যে তাৰ সি অলপ পৰিমাণে আগবাঢ়ি গৈছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত সি যিবোৰ বিষয়বস্তু, ছাবজেক্টবিলাকৰ যিটো অৰ্থ, ছাবজেক্টবিলাকৰ নলেজটো সি সম্পূৰ্ণ ল'ব নোৱাৰে। থাকে কিছুমান ছাত্ৰ ছাত্ৰী যিসকল একচুৱেলি IQ লেভেলটো যাৰ বহুত বেছি থাকে, যিবোৰ আমি গড গিফটেড বুলি ক'ব পাৰোঁ, সেই গড গিফটেড ছাত্ৰ ছাত্ৰীসকলেহে, গড গিফটেড শিশুসকলেহে এই ইংলিছ মিডিয়ামতো ভাল প্ৰদৰ্শন কৰিব পাৰে। আৰু যদি আপোনাৰ শিশুটো গড গিফটেড নহয়, তেনেহ'লে তাক আপুনি ইংৰাজী মিডিয়ামত দিছে, তেতিয়াহ'লে তাৰ যিটো শিকাৰ যিটো ক্ষমতা, সেইটোত স্পীড ব্ৰেকাৰ লাগি যাব। স্পীড ব্ৰেকাৰ লাগি যাওঁতেনে সি যিমানটো পৰিমাণে শিকিব লাগিছিল বিষয়বস্তুবোৰ, সিমান পৰিমাণে শিকিব নোৱাৰে। আপুনি ভাবকচোন, আপোনাৰ সন্তানটো সদায় কিবা এটা বিষয় ভালদৰে বুজি পোৱাটো আপুনি বিচাৰেনে, নাই ইংৰাজীত দুই এষাৰ কথা ক'ব পাৰিলেই আপোনালোকে সেইটোকে যথেষ্ট বুলি ভাবে? মই বোধ কৰোঁ সকলোৱেতো নিজৰ সন্তানক যথেষ্ট উপযুক্তভাৱে গঢ়ি তুলিব বিচাৰে এজন ভাল মানুহ হিচাপে, আৰু যাতে বিষয়বস্তুবোৰ ভালদৰে বুজি পায়। বিষয়বস্তুবোৰ ভালদৰে বুজি পালে যিটো ঘৰৰ ফাউণ্ডেশ্যন ষ্ট্ৰং হয়, সেই ঘৰটোৰ ম্যাদটো বেছি বুলি আপোনালোকে জানে। আৰু আমাৰ যেতিয়া ছাত্ৰ এজনক বা ছাত্ৰী এগৰাকীক আমি অসমীয়া মাধ্যমত দিওঁ, অসমীয়া মাধ্যমত দিওঁতে সি সৰুৰ পৰাই যিটো ঘৰৰ ভাষা, সেই ভাষাটোতে স্কুলত পাঠদান হয়, আৰু সেই পাঠদানটোত অসমীয়া ভাষাতে সি কিতাপবোৰো পায়। গতিকে তাৰ শিকাৰ ক্ষেত্ৰত যথেষ্ট সহায় হয় আৰু বিষয়বস্তুবোৰ সহজে বুজি পায়। গতিকে এই দুটা কথা ক'লোঁ, ইংলিছ মিডিয়ামৰ আৰু আছামিজ মিডিয়ামৰ। বিচাৰটো আপোনালোকৰ হাতত। আপোনালোকে কি বিচাৰ কৰে নিজেই বিচাৰ কৰিব, আৰু নিজৰ শিশুটোক ইংলিছ মিডিয়ামত দিব নে আছামিজ মিডিয়ামত দিব, সেইটো গুৰুত্ব দিব। মই এইটো কওঁ, আছামিজ মিডিয়ামত দিলেও আপোনালোকে যদি ইংলিছ ছাবজেক্ট হিচাপে ভালদৰে তাক পঢ়াত যদি সহযোগ দিয়ে, তেতিয়াহ'লে সি ভৱিষ্যতলৈ ইংৰাজী বিষয়টোত পাৰ্গত হোৱাৰ লগতে বিষয়বস্তুবোৰ সুন্দৰকৈ বুজি পাব। কিন্তু ইংলিছ মিডিয়ামত দিলে কেতিয়াবা আপোনাৰ সন্তানটোৰ ভৱিষ্যত নষ্ট কৰাৰ যিটো দুখ আপোনাৰ গাত থাকিব পাৰে। গতিকে ভাবিব, আপুনি আপোনাৰ সন্তানক ইংলিছ মিডিয়ামত দিব নে আছামিজ মিডিয়ামত দিব, আৰু তাৰ ব্যৱস্থা আপুনিয়েই কৰিব লাগিব। গতিকে এই গোটেই বিষয়বস্তুটো মই আপোনালোকক অৰ্পণ কৰিছোঁ। আপোনালোকে নিজেই বিচাৰ ল'ব আৰু নিজেই নিজৰ ডিচিশ্যন ল'ব, আৰু নিজৰ সন্তানৰ ভৱিষ্যত
সুনিশ্চিত কৰিব আৰু তেওঁলোকে যাতে ভৱিষ্যতে এজন ভাল মানুহ এজন ডাঙৰ মানুহ হ'ব পাৰে তাৰ বাবে সদায় আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিব আৰু আপোনালোকে এই ক্ষেত্ৰত সুন্দৰভাৱে নিজৰ যিটো ডিচিশ্যন ল'ব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।